নমস্কাৰ মৰমৰ বন্ধুসকল যে তোমালোকৰ নিশ্চয় গম পাইছা যোনসকল ছাত্ৰছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা বেয়া হৈছে তোমালোকৰ কাৰণে কম্পাৰ্টমেণ্টেল এক্সাম অনুষ্ঠিত হ'ব আৰু এই কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে তোমালোকৰ ফৰ্ম ফিল আপ কৰিব লাগিব 25 এপ্ৰিল তাৰিখৰ পৰা 4 মে তাৰিখলৈকে তোমালোকৰ এই ফৰ্ম ফিল আপ অনুষ্ঠিত হৈ আছে ঠিক আছে বৰ্তমান হৈ আছে আৰু ইয়াৰ লাষ্ট পেমেণ্ট ডেটটো হৈছে 6 মে ঠিক আছে তোমালোকে পাৰিলে একেলগে ফৰ্ম ফিল আপৰ লগতে তোমালোকে পেমেণ্টটো কৰি দিবা একেলগে ঠিক আছে আৰু কেনেকৈ কৰিবা প্ৰসেছ কি হ'ব গোটেইখিনি তোমালোকে জানিবৰ কাৰণে বিদ্যালয়ৰ লগত যোগাযোগ কৰিব লাগিব ঠিক আছে স্কুলত গৈ ফেলে তাত গৈ লগে তাতে তোমালোকে জকাব লাগিব তেখেতলোকে যেতিয়া স্কুলৰ যোনটো আইডি আছে স্কুল লগইন আইডি বা চেণ্ট্ৰেল লগইন আইডি বা সেৱা লগইন আইডিৰ পৰা তেখেতলোকে সেইটো তোমালোকক ফৰ্ম ফিল আপ কৰি দিব আৰু ফৰ্ম ফিল আপ কৰাৰ পেমেণ্টটো বা কিমান আছে সেইটো মই গম পোৱা নাই তোমালোকে বা সুধি ল'ব পাৰিবা ঠিক আছে সিলেবাছ সেম থাকিব আগৰ থাকিব নেক্সট তোমালোকৰ কথা হ'ল যোনসকল ছাত্ৰছাত্ৰীয়ে মানে ৰিকল কৰিব মানে এক্সামৰ কাৰণে ঠিক আছে এক্সাম মানে তোমালোকৰ ৰিচেকিঙৰ কাৰণে তোমালোকে কি কৰিব লাগিব ৰিচেকিঙৰ কাৰণে লগইন কৰিব লাগিব তোমালোকৰ নাম্বাৰেলে ঠিক আছে আৰু ইয়াৰ পেমেণ্ট কেনেকুৱা হ'ব পইচা যিহেতু দিব লাগিব ৰিকল কৰিলেও তোমালোকে পইচা যিহেতু দিব লাগিব সেইটোৰ কাৰণে এতিয়া OMR ছেট তোমালোকৰ অসমীয়াৰ লগতে তোমালোকে ইলেক্টিভ ছাবজেক্টৰো তোমালোকে ইয়াৰে ৰিচেকিং কৰিব পাৰিবা ঠিক আছে আৰু মই মানে মোটামুটিখিনি কৈছোঁ গোটাগুটি যিখিনি কথা এজ পাৰ যিখিনি মানে পাৰ ছাবজেক্ট 400 টকা দিব লাগিব ঠিক ইনক্লুডিং থাকিব OMR ছিট ঠিক আছে আৰু বাকী তোমালোকে এইখিনি তোমালোকে স্কুলৰ লগত কথা পাতি ল'বা ঠিক আছে OMR এইখিনি যোনসকল ছাত্ৰী মানে ৰিচেকিঙৰ কাৰণে কৰিব তোমালোকে নিজেও কৰিব পাৰিবা তোমালোকে নিজেও মানে অনলাইন কৰিব পাৰিবা ঠিক আছে বাকী তোমালোকে যিখিনি হেৰি আছে তোমালোকৰ জানিব থাকিব লগা থাকে সেইখিনি তোমালোকৰ কলেজৰ পৰা সুধি ল'বা আৰু তোমালোকৰ যোনটো ডেটটো মই কৈ দিছোঁ ইয়াতে যিখিনি তাত ডেট লাষ্ট ডেটটো হৈছে তোমালোকৰ 7 মে ঠিক আছে 7 মেলৈকে তোমালোকে ইয়াৰ মানে কাম কাজ কৰিব পাৰিবা আৰু যেহেতু 22 তাৰিখৰ পৰা হেৰি হৈ আছে কাম ষ্টাৰ্ট হৈছে তোমালোকৰ তেনেহ'লে 7 মেত লাষ্ট ডেট তোমালোকে যিমান পাৰা সোনকালে কৰি ল'বা এইখিনি কাম আৰু ইয়াৰ ৰিজাল্টটো তোমালোকে অনলাইন চেক কৰিব পাৰিবা ঠিক আছে থেংক ইউ ছ' মাছ নেক্সট ভিডিঅ'ত লগ পাম ধন্যবাদ আৰু ভিডিঅ' বা জানিব থাকিলে কমেণ্ট বক্সত কমেণ্ট কৰিব আমি কমেণ্টৰ ৰিপ্লাই কৰি দিম